আমি বিশেষকৈ আজি সৌভাগ্যৰ দিন আজিৰ দিনটো আমাৰ বিশ্ব নাৰী দিৱস উপলক্ষে অসমৰ বহুকেইগৰাকী সংগীতজ্ঞ অভিনেতা অভিনেত্ৰী পৰিচালক নিৰ্মাতা চলচ্চিত্ৰ নিৰ্মাতা প্ৰযোজক পৰিদৰ্শক বা কোৰিঅগ্ৰাফী ঠিক তেনেদৰে আমি ষ্টুডিঅ'ৰ লগত জড়িত হৈ যিহেতু তেখেত এজন আমাৰ NK প্ৰডাকশ্যনৰ ডিজি মিউজিকৰ প্ৰখ্যাত এজন ৰেকৰ্ডিষ্ট গতিকে তেওঁৰ হাতেৰে বহু অসমৰ খ্যাত বহুতো শিল্পী মানে আপোনাৰ পুৰুষ নাৰী বুলি নাই আৰু মানে যেহেতু পুৰুষসকলো এনকাৰেজ কৰিছে নাৰীকো তেখেতে আগবঢ়াই আনিছে সেই হিচাপে আমাৰ ক্ষুদ্ৰ উপহাৰ হিচাপে এখনি অসমীয়া ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী মাজুলী সোণোৱাল তেওঁৰ হাতেৰে আমি আদৰণি জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ হিতেশ ডাঙৰীয়াক আৰু আমি সোণৰ ৰকম বাতৰি কাকত ফালৰ পৰা ক্ষুদ্ৰ উপহাৰ বিশেষ সম্বৰ্ধনা হিচাপে তেখেতক মই কাৰ্যবাহী সম্পাদক হিচাপে আমাৰ অৰিন্দম দা হয় তেখেতক আমি হস্তান্তৰ কৰিছোঁ তেখেত কৰ্মব্যস্তাৰ কাৰণে সেইদিনা উপস্থিত থাকিব নোৱাৰিলে গতিকে ষ্টুডিঅ'ত আহি তেখেতক এই সন্মান দি আমি যাচিছোঁ ধন্যবাদ আপুনি কিবা অলপ ক'ব হয় মই বিশেষ তেনেকৈ নকওঁ বাৰু মই ধন্যবাদ দিছোঁ সোণৰ অসম বেপাৰখনলৈ আৰু আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মোক যিটো সম্বৰ্ধনা তেওঁলোকে যাচিলে মই ধন্যবাদ দিছোঁ তেওঁলোককো আৰু তেনেকুৱা বাৰু মই সম্বৰ্ধনা লোৱা বা তেনেকুৱা ব্যক্তি নহয় তথাপিও তেওঁলোকৰ ফালৰ পৰা মৰম যাচিছে মোৰ ভাল লাগিছে ধন্যবাদ का घूंट लगाना है डर को निगल जाना छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है माउंटेन ड्यू डर के आगे जीत है মই তোমাৰ দিয়াটোকে লৈ পেলাই মই পুনৰ কমে হৈ থাকো আৰু কাৰণত মই এয়াৰপৰ্টত ডিউটি আছিলে নেকি এফালে তো যাব লগাৰ কাৰণে ডিউটি কেতিয়াবা এছেঞ্চিয়েল হৈ যায় যাবলৈ বাধ্য গতিকে মই উপস্থিত থাকিব নোৱাৰিলোঁ কিন্তু স্বীকৃতি বা মৰম সেইটো মোৰ কাৰণে ডাঙৰ কথা নহয় কিন্তু এটা ডাঙৰ কথা হৈছে মই যে কৰ্ম কৰি গৈছোঁ কৰ্ম কৰি যোৱাৰ পিছত যদি কোনোবা দৃষ্টিগোচৰ হৈছে কাৰোবাৰ সেইটো ডাঙৰ কথা আৰু দৃষ্টিগোচৰ হোৱাৰ পিছৰ পৰ্যায়খিনিলৈ মই আশা নকৰোঁ কিন্তু দৃষ্টিগোচৰ হোৱাটো ডাঙৰ কথা তো হৈছে সেইকাৰণে চাগে তেখেতসকলে আহি পেলাই মোক এনেকৈ মৰমকণ যাচিছে তো ধন্যবাদ অশেষ আৰু এনেকৈ কৰ্ম কৰি যাওঁ মানুহক উৎসাহ দি যাওক প্ৰেৰণা দি যাওক যাতে বহুত ধন্যবাদ আপুনি কিবা ক'ব মই একো ক'ব নালাগে ক'ব মানে নক'লেও হয় কিন্তু প্ৰথমতে হাজবেণ্ড সঁচাকৈ বেনিল কৰি বহুত কষ্ট কৰে আৰু তেওঁ এজন প্ৰকৃত প্ৰেমী হয় ন প্ৰকৃতিৰ প্ৰেমী হয় আৰু এনেকৈ খুবেই মানে পৰিৱেশ সুৰক্ষাৰ কাৰণে সকলোৰ কাৰণে আৰু এইটো মোৰ হাজবেণ্ড বুলি কোৱা নাই মই লগ পাইছোঁ তেতিয়া তেওঁৰ সকলো স্বভাৱত মই গম পাওঁ আৰু সকলোতে গম পাওঁ আৰু গতিকে আজি সোণৰ অসমৰ হয় মই নিজে বঁটা প্ৰদান কৰিবলৈ তেখেতে সেইটো বাদ দি এজন টুৰিষ্ট গাইড হিচাপেও যথেষ্ট প্ৰখ্যাত আছিলে এটা সময়ত কাজিৰঙাৰ যিমান বিদেশী পৰ্যটক আহে তেখেতসকলক তেখেতে এটা সময়ত মই কাৰণে মই তাৰ ৱাইফ হয় মই মানে ধন্যবাদ আপোনাক আমি চিনি পাওঁ ৱাইফ নেকি আমি এজন প্ৰকৃতি প্ৰেমী হিচাপে আজি থেংক ইউ জিন্দাবাদ